स्टार्ट दिया मर जाम They have to go there and collect. মানুহখিনি ক'ত কৰি দিম সোনকালে আপোনালোকে ঘূৰি যাব পাৰিব আপোনালোক থাকক ইয়াত যিমান সুবিধা লাগে কৰি দিব আৰু মথাউৰিটো সোনকালে বনাই দিম ঘূৰি যাব পাৰিম ঠিক আছে মথাউৰিটো ভাঙি যোৱাৰ ফলত বহুখিনি ৰাইজৰ ক্ষতিগ্ৰস্ত হৈছে বহুত ৰাইজে ঘৰৰ পৰা আঁতৰি আহিব নোখোজে মথাউৰিৰ ওপৰতে যেনে তেনে আছে কিছু সংখ্যক ৰাইজ ইয়াত আশ্ৰয় শিবিৰত আহিছে আমি আশ্ৰয় শিবিৰত শিশুসকল থকাৰ পৰা শিশুসকলৰ খাদ্যৰ পৰা মেডিকেল হেল্থ চেকআপলৈকে গোটেইখিনি সুবিধা কৰি দিব চেষ্টা কৰিছোঁ আৰু যিমান সোনকালে পাৰি আমি মথাউৰিটো বনাই দিম যাতে ৰাইজ উভতি যাব পাৰে বহুত ৰাইজ এতিয়াও জলবন্দী হৈ আছে বিভিন্ন জেগাত মই গৈ চাই আহিলোঁ অকল তাতেই নহয় অন্য গোটেই অসমতে ক্ষতিগ্ৰস্ত হৈছে কিন্তু অকণমান যে যোৱাকালিৰ পৰা পানী উজনিত অলপ কমিছে হয়তো আমি অহা 2-3 দিনত অলপ সকাহ পাব পাৰোঁ যি হাতীমৰা মথাউৰিটো ভাঙিছে মই যাওঁতে এবাৰ সোমাই যাব চেষ্টা কৰিছোঁ বৰ্তমান যিখিনি বানত আমি ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক আমি পৰ্যাপ্ত সহায় কৰিব চেষ্টা কৰিছোঁ মেডিকেল হেল্থ কেম্প পিছত ঘৰৰ ৰিপেয়াৰিং বা ঘৰৰ পুনৰ নিৰ্মাণৰ কাৰণে সাহায্য মথাউৰি বনোৱা ৰাস্তা বনোৱা আমি গোটেইখিনি কৰিম আৰু যেতিয়া আমি ভাবোঁ যে আমি নোৱাৰোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ থৈছে যে মোৰ পৰা কিবা সহায় লাগিলে কবি আমি লগে লগে সহায় বিচাৰিম যোৱাকালিৰ পৰা পানীটো বঢ়া নাই কিন্তু কমাও নাই মই আশা কৰিছোঁ আজি যদি নতুনকৈ বৰষুণ নহয় আজিৰ পৰা হয়তো কমিলে 2-3 দিনৰ ভিতৰত 4 দিনৰ ভিতৰত যেতিয়াই সুবিধা পাওঁ আমি জিঅ' টিউবটো বহুৱাই দিম কাজিৰঙাটো গৈ চাই আহিম কাজিৰঙাও পুৰা সম্পূৰ্ণভাৱে জলমগ্ন হৈছে নেশ্যনেল হাইৱেৰ কাষ পাইছে পানী বহু দিনৰ মূৰত ইমান পানী হৈছে কিন্তু আমি গাড়ী মটৰ ৰেগুলেট কৰিছোঁ যাতে বন্য জীৱ জন্তুৰ কোনো ক্ষতি নহয় मर जाम